স্টুডেন্ট, আজি তোমালোকক মই নৱম শ্ৰেণীৰ বহুপদ এক্সাৰসাইজ 2.4 ৰ অৱশ্য যিখিনি বাকি আছে সেইখিনি পঢ়াম। তোমালোক আটাই ভালে আছা? গ্ৰীষ্ম বন্ধ আৰম্ভ হৈছে। গ্ৰীষ্ম বন্ধৰ সময়বোৰ অবাবতে নষ্ট নকৰিবা। ৰেগুলাৰিটি মেইনটেইন কৰিবা, ৰেগুলাৰ পঢ়িবা, পঢ়াৰ উপৰিও কিছুমান কাম কৰিবা। সেইবুলি তোমালোকে পঢ়াটো এৰি নিদিবা, বন্ধ বুলি পঢ়াটো একেবাৰে নিদিবা। তো তোমাৰ কি হয়, ভাল নাম্বাৰ 3 আছিল, 13 3 নাম্বাৰ 13 ৰ 3 কুৱেশ্যনটো কি আছে তোমাৰ 2a minus b plus c 2a minus b plus c तो minus b plus c is equal 0 তো দেখুৱাব লাগে, দেখুৱা যে কি দিছে 4a square minus b square 4a square minus b square plus c square plus 4ac equal 0 তো ইমান যদি হয় এটো দেখুৱাব দিছে আমাক কি যে 2a minus b plus c equal 0 হলে দেখুৱা যে 4a square minus b square plus c square plus 4ac is equal 0 তো এটো এটা আহি থাকে 2 মাৰ্কছৰ কোৱেশ্চন হয়, ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়। তো কেনেকৈ কৰি আমি চোৱা, ইয়াত কি আছে গিভেন সলিউশন। তো গিভেনত আমি কি লিখিম 2a minus b plus c is equal 0 এতে 2a plus আছে c2 minus আছে আৰু b2 মই 2a আৰু c2 plus আছে আৰু b2 minus আছে। গতিকে b2 আমি কি কৰিম সেইটো সাইডে লৈ যাম। যদি সমান চিহ্ন তোমাৰ ৰাইট সাইডে লৈ যাও তেতিয়াহলে তোমাৰ কি হ'ব 2a plus c is equal b তাৰ মানে b2 আমি কি কৰিছো পজিটিভ কৰি লৈছো। হল এতিয়া তোমাৰ কি হয় যেটো আটাইকেইটা স্কয়াৰৰ আছে দেখুৱাব দিয়াত সো আমি both side square কৰি দিম, squaring on both side। তো তোমাৰ কি কৰিম 2a plus c whole square is equal b square। তো ইয়াত লিখি দিবা squaring on both side। তো উভয় পক্ষত আমি বর্গ কৰি দিলো। তো উভয় পক্ষত বর্গ কৰি আমি কি পাম, এইটো তোমাৰ কি আছে 2a plus c আলটিমেটলি a plus b হোল স্কয়ার ফর্মুলা পড়ছে। তো a plus b হোল স্কয়ার ফর্মুলা হলে তোমাৰ কি হ'ব 2a হোল স্কয়ার plus 2 into first term into second term plus second term square আৰু এইটো b square টো এনেকৈ থাকিব। তো এইটো সিম্পলিফাই কৰি লিখিলে হ'ব তোমাৰ 4a square হ'ব আৰু এইটো হ'ব তোমাৰ 4ac plus c square और b to যদি ইপিনে লৈ আহো আমাৰ কি হ'ব minus b square equal 0। তো আমি যদি a b c এনেকৈ সজাই লিখো তেতিয়াহলে তোমাৰ কি হ'ব 4a square plus ইয়াৰ পিছত আহিব তোমাৰ কি minus b square plus c square plus 4ac is equal 0। তাৰ মানে তোমাৰ কি হ'ব 4a square minus b square plus c square plus 4ac is equal 0 আৰু হেইটোৱে আমাৰ ওলাইছে। তো দেখুৱা হ'ল and shown দেখুৱা হ'ল এইটো হ'ব ইয়াৰে সমাধান। তো ভেৰি ভেৰি ইম্পৰ্টেন্ট কুৱেশ্চন চাই লবা তোমালোকে হা। এইবাৰ চোৱা নাম্বাৰ 13 ৰ 4। তো নাম্বাৰ 13 ৰ 4 টো কি হৈছে তোমাৰ যদি a plus b plus c is equal 0 হয় তেন্তে দেখুৱা যে b plus c whole square by bc plus c plus a whole square by ca plus a plus b whole square by ab is equal 3 এইটো আমি দেখুৱাব লাগে। তো কি কৰিম আমি চোৱা ইয়াত কন্ডিশন দিছে a plus b plus c equal 0 যেহেতু তোমাৰ কি আছে তো সলিউশনত আমি কি কৰিম given a plus b plus c is equal 0 এইটো দিয়া আছে।
তো এটা b প্লাস c হোল স্কয়ার, তো b প্লাস c হোল স্কয়ারের ভ্যালু আমি কি পাম, b প্লাস c এর ভ্যালু আমি ওলাই লম। তো b প্লাস c ইকুয়াল a হব, আর তোমার কি হব c প্লাস a ইকুয়াল তোমার কি হব মাইনাস b হব। আকৌ তোমার কি হব a প্লাস b এর ভ্যালু হব মাইনাস c, যেহেতু প্লাস হয়ে আছে এইটো সাইডে হেনলে রাইট সাইডে হেনলে তোমার কি হব এইটো মাইনাস c হব। এইটো আমি ওলাই ললো। এটা চোৱা ইয়াত কি দিছে b প্লাস c হোল স্কয়ার বাই bc, c প্লাস a হোল স্কয়ার বাই ca আৰু a প্লাস b হোল স্কয়ার বাই ab এইটো দিয়া আছে। তো আমি কি কৰিম LHS লিখি লম। LHS কি আছে তোমাৰ b প্লাস c হোল স্কয়ার বাই bc প্লাস c প্লাস a হোল স্কয়ার বাই ca প্লাস a প্লাস b হোল স্কয়ার বাই ab এইটো দিয়া আছে। তো আমি কি পাম b প্লাস c এর ভ্যালু কি পাইছো আমি মাইনাস a পাইছো। তো তোমার b প্লাস c এর ভ্যালুটো আমি পুট করে দিম। তো মাইনাস a হোল স্কয়ার আৰু এইটো হ'ব bc, এইটো স্কয়ার আছে কাৰণে আমি স্কয়ার দিছো, নিজে দিয়া নাই। b প্লাস c এর ভ্যালু হয় মাইনাস a পাইছো, বোথ সাইড স্কয়ার আছে, তো এই কাৰণে কি দিছো আমি মাইনাস a হোল স্কয়ার লিখিছো। তো c প্লাস a এর ভ্যালু আমি পাইছো মাইনাস b, স্কয়ার আছে তো স্কয়ার দিছো, এইটো ca প্লাস a প্লাস b এর ভ্যালু আমি পাইছো মাইনাস c, তো মাইনাস c হোল স্কয়ার বাই ab এইখিনি হল। তো এইটো যদি আমি সিম্পলিফাই কৰি লিখো তোমাৰ কি হ'ব, যেটো মাইনাস আছে স্কয়ার কৰিলে প্লাস হৈ যাব, তো a স্কয়ার বাই bc প্লাস b স্কয়ার বাই ca প্লাস c স্কয়ার বাই ab এইটো আমি পালো। কি পালো a স্কয়ার বাই bc প্লাস b স্কয়ার বাই ca প্লাস c স্কয়ার বাই ab এইটো পালো। এতিয়া আমি কি কৰিম, সো তোমাৰ কি হ'ব এইকেইটাৰ এলসিএম কি হ'ব BC CA আৰু AB, এই গোটেইকেইটাৰ এলসিএম হ'ব ABC। তো এলসিএম ললো আমি ABC। এটা চোৱা এটা BC আছে, BC ABC ডিভাইড কৰিলে তোমাৰ BC কেনসেল যাব, থাকিব A ইনটু a স্কয়ার, তাৰ মানে কি হ'ব AQ হ'ব। আৰু সিমিলারলি একেদৰে CA কেনসেল যাব, C আৰু A থাকিব B, তো B ইনটু B স্কয়ার BQ হ'ব। আৰু এতিয়া হ'ব ইয়াতে CQ। তো এটা আমি অলরেডি কন্ডিশন পাই আহিছিলো, যদি a প্লাস b প্লাস c ইজ ইকুয়াল 0 হয় তেন্তে হলে তোমাৰ কি হ'ব aq প্লাস bq প্লাস cq এর ভ্যালু তোমাৰ কি হ'ব 3abc। হ্যাঁ, তো তোমাৰ কি হ'ব যেহেতু a প্লাস b প্লাস c ইকুয়াল 0 এতেকে বা therefore aq প্লাস bq প্লাস cq ইজ ইকুয়াল 3abc এইটো আমি পাও। তো আমি কি কৰিম ইয়াতে AQ প্লাস BQ প্লাস CQ, যদি তোমালোকৰ সুবিধা অনুসৰি কি কৰিব পাৰা এইটো 1 বুলি দিব পাৰা। তো 1 ত আমি কি কৰিম AQ প্লাস BQ প্লাস CQ এর ভ্যালু পুট কৰি দিম। তো AQ প্লাস BQ প্লাস CQ এর ভ্যালু যদি আমি পুট কৰি দিও তেতিয়াহলে কি হ'ব তোমাৰ 3abc বাই ABC, এটা লিখি দিবা 1 নম্বৰ পৰা, 1 নম্বৰ পৰা, যেহেতু আমি এইটো 1 নম্বৰ দিছো হল। তো তোমাৰ কি হ'ব ABC কেনসেল হ'লে তোমাৰ কি হ'ব 3 হল, আলটিমেটলি ইকুয়াল তোমাৰ কি হ'ব RHS। তো RHS তো তোমাৰ কি আছে 3 আছে, তো আলটিমেটলি B plus C whole square by BC plus C plus A whole square by CA plus A plus B whole square by AB is equal 3, hence proof। এইটো একেবাৰে ইজি, কেৱল তোমাৰ কি হয় কিটামান ফৰ্মুলা তোমালোকে লাৰ্ন কৰিব লাগিব। তো নাম্বার 5 ত কি দিছে, যদি a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার মাইনাস ab মাইনাস bc মাইনাস ca ইজ ইকুয়াল 0 হয় তেন্তে দেখুৱা যে a ইকুয়াল b ইকুয়াল c। very important question, very important question for board exam, বহুতেই বেছি ইম্পর্টেন্ট হয়। তো ইয়াত কি দিছে তোমাৰ এইটো আমি গিভেন আমি লম। তো সলিউশনটো একেবাৰে ইজি হয়, চাই লোৱা। তো a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার মাইনাস ab মাইনাস bc মাইনাস ca ইজ ইকুয়াল 0,
এইটো তোমাৰ কি হয় গিভেন মানে দিয়া আছে হয় না এইখিনি দিয়া আছে তো a square plus b square plus c square minus ab minus bc minus ca is equal 0 দিয়া আছে এইবাৰ কি কৰিম আমি দুয়োটাকে তোমাৰ কি হয় মাল্টিপ্লাই কৰিম কিহেৰে মাল্টিপ্লাই কৰিম 2 ৰে মাল্টিপ্লাই কৰিম যেহেতু স্কয়াৰ আছে আমি যেনেকৈ গুণ হওক a plus b whole square বা a minus b whole square টো পাব লাগিব তো তেনেহলে আমি কি কৰিম দুয়োটাকে কি কৰিছো both side 2 ৰে মাল্টিপ্লাই কৰিম তো মাল্টিপ্লাইং both side by 2 2 a square plus b square plus c square minus ab minus bc minus ca equal 2 into 0 যেহেতু আমি কি কৰিছো multiplying both side by 2 তো multiplying both side by 2 উভয় পক্ষক 2 ৰে পূৰণ কৰি তো তোমাৰ কি হ'ব এতিয়া মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব 2a স্কয়াৰ পাম আমি 2b স্কয়াৰ পাম প্লাস 2c স্কয়াৰ পাম minus 2ab minus 2bc minus 2ca আৰু ইকুৱেল 0 কাৰণ 0 লগত যিকোনো নম্বৰ মাল্টিপ্লাই কৰিলে ৰিজাল্ট কাম 0 এইটো হ'ল তাৰপিছত আমাৰ কি কৰিম এটা চোৱা 2a স্কয়াৰ আছে তো a স্কয়াৰ আমি 2a স্কয়াৰ টো কি কৰিম a স্কয়াৰ প্লাস a স্কয়াৰ এই হিচাপত লিখিব পাৰো তো যদি আমি a স্কয়াৰ প্লাস a স্কয়াৰ হিচাপত লিখো তেতিয়াহলে তোমাৰ কি হ'ব a স্কয়াৰ minus 2ab টো আগত আনিছো যেহেতু b আছে সেকেন্ড টার্মটো b স্কয়ার কৰি লিখিছো চোৱা এটো a স্কয়ার minus 2ab plus b স্কয়ার আলটিমেটলি a minus b হোল স্কয়ার পাম আমি ঠিক তেনেদৰে তোমাৰ কি হ'ব প্লাস b স্কয়ার টো আমি যদি হেই কৰি লম তো b স্কয়ার minus 2bc টো আনিছো এইবাৰ প্লাস c স্কয়ার লিখিছো এইটো হ'ল এটা চোৱা b স্কয়ার plus b স্কয়ার 2b স্কয়ার পালো a স্কয়ার এটা পাই আছো c স্কয়ার এটা পাই আছো এইবাৰ আমি লিখিম কি c square minus 2ca plus a square is equal 0 so a square ইয়াত এটা আছে দুটা square b square ইয়াত আছে তো দুটা b square c square ইয়াত আছে এটা 2c square তো minus 2ab minus 2bc minus 2ca জাস্ট আমি কি কৰিছো চেঞ্জ কৰি লিখিছো কিন্তু আমি নতুনকে এড কৰা নাই বা সাবট্ৰেক্ট কৰা নাই জাস্ট আমি কি কৰিছো আমাৰ সুবিধাৰ কাৰণে আমি ডাইৰেক্ট কৰি লিখিছো সো তোমাৰ কি হ'ব এতিয়া a square minus 2ab plus b square আমি কি লিখিব পাৰো a minus b whole square লিখিব পাৰো এটো ঠিক আছে এটো সমান কি লিখিব পাৰো plus b minus c whole square লিখিব পাৰো আৰু এটোৰ কাৰণে আমি কি লিখিব পাৰো plus c minus a whole square লিখিব পাৰো equal 0 so ইয়াত কন্ডিশন কি আছে a minus b whole square plus b minus c whole square plus c minus a whole square is equal 0 ওলাইছে যদি তিনিটা সংখ্যাৰ বৰ্গৰ যোগফল 0 ওলাই তেতিয়াহলে তোমাৰ কি হ'ব ইটস এন এভৰি প্ৰতিটো সংখ্যাই 0 ৰ সমান হ'ব যেহেতু এটা লিখি দিবা যেহেতু তিনিটা সংখ্যাৰ বৰ্গৰ যোগফল 0 গতিকে কি হ'ব প্ৰতিটোৰ মান ইটস ভ্যালু অফ ইটস নাম্বার ইজ ইকুয়াল টু 0 তো প্ৰতিটোৰ মান 0 হ'ব তো প্ৰতিটোৰ মান 0 হ'ব যেহেতু তিনিটা সংখ্যাৰ বৰ্গৰ যোগফল কাৰণ কি a minus b whole square plus b minus c whole square plus c minus a whole square এই আটাইকেইটাৰ মানে আমি কি পাইছো 0 পাইছো আৰু প্লাস কৰোতে 0 পাইছো গতিকে প্ৰত্যেকটোৱে ভ্যালু কি হ'ব 0 হ'ব তো a minus b therefore a minus b whole square is equal 0 so a minus b equal 0 therefore a equal b similarly তো একেদৰে আমি কি লিখিব পাৰো similarly b equal c আৰু তোমাৰ কি হ'ব
c equal a এইটো suppose 2 দিয়া প্ৰথমটো 1 দিয়া আৰু এইটো 3 দিয়া তো from 1 2 and 3 তো 1 2 আৰু 3 ৰ পৰা পাও তো ইয়াতে লিখি দিছো মই 1 2 আৰু 3 ৰ পৰা পাও কি পাম যে a equal b equal c আমি 1 2 3 পৰা পাম a equal b equal c ultimately proof তো এইটো হ'ব ইয়াৰে proof এইটো বহুতেই বেছি ইম্পৰ্টেন্ট প্ৰায়ে আহি থাকে বোৰ্ড এক্সামত তো তোমালোকে চাবা আৰু কিবা অসুবিধা পালে মেছেজত সুধিবা 14 से চোৱা নাম্বাৰ 14 ত তোমাৰ কি है এই ঘন ফল গিটাৰ কি কৰিব দিছে সমষ্টি উলিয়াব দিছে এই প্ৰক্ৰিয়াৰ্থত ঘনমূল প্ৰক্ৰিয়াৰ্থত নিৰ্ণয় নকৰো এই ঘনমূলটো আমি প্ৰক্ৰিয়াৰ্থত নিৰ্ণয় কৰিব নালাগে ইয়াৰ ঘনৰ মান ওলাব নালাগে কিন্তু আমি কি কৰিব লাগে ইয়াক আইডেন্টিটি এপ্লাই কৰি ইয়াৰ মান উলিয়াব লাগে তো আমি কেনেকৈ কৰিম চোৱা নাম্বাৰ 1 2 তো সলিউশন তো ইয়াত তোমাৰ আছে -12 হোল কিউব প্লাস 7 কিউব প্লাস 5 কিউব আছে তো আমি কি কৰিম এইখিনি এ বুলি ধৰিম ধৰা হল a equal -12 b equal 7 and c is equal 5 তাৰপিছত আমি কি কৰিম আটাইকেইটাৰ সমষ্টি উলিয়াম যেহেতু আমাৰ কিয় সমষ্টি উলিয়াব লাগিব a plus b plus c equal 0 কৰিব লাগিব আৰু 0 হয় নে নহয় আমি চাব লাগিব তো তোমাৰ কি হ'ব a plus b plus c is equal এটা সব -12 আছে -12 একবাৰ লিখি লোৱা plus 7 plus 5 তো তোমাৰ কি হ'ব -12 plus 12 is equal 0 আলটিমেটলি তোমাৰ কি হ'ব a plus b plus c is equal আমি কি পালো 0 পাইছো তো তোমাৰ কি হয় যেহেতু a plus b plus c is equal 0 therefore aq plus bq plus cq is equal কি হ'ব 3abc তো a ভ্যালু আমি কি পাইছিলো -12 whole cube plus এইটো ভ্যালু পাইছো plus 7 whole cube plus 5 whole cube is equal 3 into a value -12 b value 7 and c value তোমাৰ কি পাইছো 5 তো এইকেইটা যদি আমি মানে মাল্টিপ্লাই কৰি দাও তেতিয়া হলে তোমাৰ কি হ'ব 12 5 is 60 7 to the 21 into -60 তো ইকুয়াল হ'ব 0 আৰু 6 1 is 6 6 to the 12 আৰু প্লাস এ মাইনাস এ মাইনাস তো आंसर হ'ব তোমাৰ -12 কিউব প্লাস 7 কিউব প্লাস 5 কিউব is equal -1260 that is 1260 তো আমি কি কৰো আইডেন্টিটি এপ্লাই কৰি অনায়াসে কৰিব পাৰো এইটো পৰীক্ষাত আহিলে 2 মাৰ্কছৰ কোৱেশ্চন হয় যে 28 whole cube plus -15 whole cube plus -13 whole cube is equal তোমাৰ কি হ'ব ফাইন্ড আউট কৰিব দিছে তো ইয়াত আমি কি কৰিম চোৱা here solution ধৰা হল a is equal 28 b is equal -15 c is equal -13 so ইয়াত তোমাৰ কি হ'ব a plus b plus c is equal 28 plus -15 plus -13 is equal 28 minus 15 minus 13 is equal 28 minus 28 is equal 0 যেহেতু দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ তোমাৰ কি হ'ব সমষ্টি ঋণাত্মক হয় তো 15 নো মাইনাস আছে 13 নো মাইনাস আছে তো এই দুটা টোটাল কৰিলে -28 ওলাব
तो तुम्हारी 28 minus 28 is equal to 0. Since तुम्हारी अल्टीमेटली की है a plus b plus c is equal की पालो 0 0 पाइছো. तो since a plus b plus c is equal 0, गतिके तुम्हारी की हबो a cube plus b cube plus c cube is equal 3abc. तो a वैल्यू আমি কি পাইছো 28 হোল কিউব, b ভ্যালু পাইছো আমি কি 15, তো 15 minus 15 পাইছো তো minus 15 হোল কিউব, c ভ্যালু আমি পাইছো minus 13, তো minus 13 হোল কিউব is equal 3 into 28 into minus 15 into minus 13 আৰু এই গোটেইটা মাল্টিপ্লাই কৰাৰ পিছত তোমাৰ কি হ'ব 16,380. যদি তোমালোকে এইকেইটা মাল্টিপ্লাই কৰি পোৱা তেতিয়াহ'লে কিমান পাবা 16,380 পাবা এনসার। আৰু আমি কি পাওঁ আইডেন্টিটি এপ্লাই কৰি যিকোনো সাম এটা ইজিলি অনায়াসে কৰিব পাৰো। তো এইটো তোমালোকে চাবা বহুত বেছি ইম্পৰ্টেন্ট হয়। নাম্বাৰ 15 টো কৈছো। নাম্বাৰ 15 টো তোমাৰ কি দিয়া আছে তলত দিয়া আয়ত বিলাকৰ কালিৰ পৰা সম্ভাব্য দিক আৰু প্ৰস্থ উলিয়াব দিছে। তাৰ মানে কি আছে এইটো 25 স্কয়াৰ মাইনাস 35a প্লাস 12 এইটো এটা আয়তৰ কালি আৰু ইয়াৰ পৰা আয়তৰ সম্ভাব্য দিক আৰু প্ৰস্থ উলিয়াব দিছে। তো কেনেকৈ উলিয়াম চোৱা। তো এইটো আমাৰ কি কৰিম মিডল টার্ম বেগ বা আমি কি কৰিম ত্ৰিপদ ৰাশিত ভাঙা বুলি কৰিম। তো কেনেকৈ কৰিম চোৱা ফাৰ্স্ট টাইম আছে 25 স্কয়াৰ, এইটো এনেকৈ থাকিব। এতে তোমাৰ কি আছে মাইনাস এইটো সলিউশন দে এটা লাইন এবাৰ হিকার লিখি লৈছো। তো 35a প্লাস 12 দিয়া আছে, এইখিনি দিয়া আছে। এটা চোৱা ইয়াতে কি কৰিব লাগিব যেতিয়া আমি স্প্লিটিং দা মিডল টার্ম কৰিব লাগে। তো 25 এটা যেটো ফার্স্ট টার্ম আছে আৰু এটো যেটো কনস্ট্যান্ট c আছে এটো আমি মাল্টিপ্লাই কৰিব লাগিব। মানে ফার্স্ট টার্ম আৰু থার্ড টার্মটো মাল্টিপ্লাই কৰিব লাগিব। কৰিলে তোমাৰ কি হ'ব 25 into 12 25 into যেতিয়া 12 কৰিম তাৰ ভ্যালু আমি কিমান পাম ডাইৰেক্ট কৰিছো 300 পাম হয়নে। তো ইয়াৰ ভ্যালু আমি কি পাম 300 পাম। যেহেতু তোমাৰ কি হয় 12 5 যা 60 6 থাকিব হাতত 12 2 যা 24 plus 6 is equal 300। তো এইখিনি আমি পাই গলো 300। এটা যেহেতু তোমাৰ কি হয় এইটো যদি a হয় ফার্স্ট টার্মটো যদি a হয় এইটো যদি c হয় তো a into c is equal আমি কি পালো 300 পাইছো আমি। এতিয়া 35 টোক আমি এনেকুৱা দুটা টার্মত ভাঙিব লাগিব। সাপোজ এই দুটা আমি x আৰু y কৰি লম। তো x আৰু y যাৰ x এই 35 আমি কি কৰিম দুটা টার্মত ভাঙি লম। 35 কনভার্ট ইনটু টু টার্ম x আৰু y সাপোজ। তো x আৰু y যদি হয় যাৰ পূৰণ ফলটো কি হ'ব 300 হ'ব। আৰু 35 মই কি x plus y equal 35 or x minus y equal 35 or হয় x plus y is equal 35 পাব লাগিব নহলে x minus y is equal 35 পাব লাগিব। তো কেনেকৈ কৰিম আমি চোৱা এইটো 300 পাইছো আমি। তো আমি কি কৰিম 25 স্কয়ার আমি লিখি লৈছো মাইনাস। তো আমি যদি এইটো 300 কৰি দিও 300 আমি শর্ট ডিভিজন মেথড প্রাইম ফ্যাক্টরাইজ কৰো তেতিয়াহলে এইটো 5 এৰে হ'ব তোমাৰ 60। তো আকৌ 5 এৰে হ'ব এইটো 12। তো এইটো তোমাৰ কি হ'ব 3 ৰে 4 2 ৰে 2। তো আমি এইটো কৰিব পাৰিম নেকি চোৱা যে 15 আৰু এই গোটেইটা মাল্টিপ্লাই কৰিলে হ'ব তোমাৰ 20। 15 আৰু যদি 20 কৰো তো 15 plus 20 15 plus 20 কৰিলে তোমাৰ কি হ'ব 35 হ'ব পাইছো আমি। আৰু 15 into 20 কৰিলে তোমাৰ কি হ'ব 300 কাৰণ কিয় এইকেইটা ডিভাইড কৰি আমি 300 পাইছো ইকুৱেল তোমাৰ কি হ'ব 12 মিলিছে আমাৰ। এতিয়া তোমাৰ কি হ'ব 25 স্কয়ার minus 15a minus 20a plus 12
এইটো হল তো ইয়াৰ পৰা আমি কি কৰিব পাৰো 5 কমন লব পাৰো এই দুটাৰ পৰা 5a কমন লম তো ইয়াত থাকিব 5a minus 3 ইয়াৰ পৰা আমি কি কমন লব পাৰো 4 কমন লব পাৰো 4 কমন ললে হ'ব 5a minus 3 তো এই গোটেইখিনিৰ পৰা আমি লব পাৰো কমন 5a minus 3 আৰু এইটো লব 5a minus 4 আলটিমেটলি তোমাৰ কি হ'ব ইয়াৰে এটা দিশ হ'ব ইয়াৰ এটা প্ৰস্থ হ'ব এটাকে আয়তটোৰ সাম্ভাব্য দিক তোমাৰ 5a minus 3 আৰু প্ৰস্থ হ'ব 5a minus 4 এইটো হ'ব সাম্ভাব্য দিক এইটো প্ৰস্থ আৰু কোনোবাই এইটো দিক লিখিব পাৰে এইটো প্ৰস্থ লিখিব পাৰে তাৰ মানে যেহেতু আমাক সাম্ভাব্য দিক আৰু প্ৰস্থহে উলিয়াব দিছে যেহেতু কালি দিয়া আছে এইটো হল মানে কি হয় এইটো স্প্লিটিং দা মিডল টার্ম বুলি কোৱা হয় উৎপাদক বিশ্লেষণ বুলিও কোৱা হয় আৰু এইটো ইম্পৰ্টেন্ট হয় মানে এনেই নাহিলেও তোমাৰ উৎপাদক বিশ্লেষণতো আহিব পাৰে এবার নাম্বার 2 টু চোৱা 15 টু দিছে কালি কিমান দিয়া আছে 35y² + 13y - 12 দিছে তো আমি সলিউশন কেনে কৰিম চোৱা 35y² + 13y - 12 এইটো আমাৰ দিয়া আছে কালি তো প্ৰথম কি আছিল ফাৰ্স্ট স্টেপটো প্ৰথম পদটো আৰু শেষৰ পদটো আমি মাল্টিপ্লাই কৰিব লাগে তোমাৰ কি হয় 35y² + 13y - 12 আছে তো 35 * 12 কৰিলে তোমাৰ কি হ'ব 35 * 12 = 420 পালো আমি 420 পাইছো তো 420ক আমি কি কৰিছো প্ৰাইম ফেক্টৰাইজ কৰিছো যেহেতু তোমাৰ কি হ'ল মাজত টাৰ্মটো কি আছে 13y আছে তো আমাক এনেকুৱা দুটা পদ লাগিব দুটা সংখ্যা লাগিব যি দুটা প্লাস বা মাইনাস কৰিলে 13 ওলাব আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে তোমাৰ কি হ'ব 420 ওলাব মানে 420 ওলাব তো ইয়াত আমি কি পাইছো 15 পালো এটা আৰু এটা তোমাৰ কি হ'ব 28 তো 28 ৰ পৰা আমি কি পাম 15 যদি মাইনাস কৰো 13 পাও আর 28 ইনটু যদি 15 কৰো তেতিয়া হলে তোমাৰ কি হ'ব 420 পাম এনেকুৱাটো ঢেৰ আমি পাম কিন্তু আমাক কন্ডিশন কি লাগিব আমাৰ কন্ডিশন মতে কি হ'ব এটো 13 ওলাবই লাগিব হয়নে আৰু 13 যদি ওলাব লগা হয় আমি 28 আৰু 15 এ পাব লাগিব তো তোমাৰ কি হ'ব 35y² plus 28 minus 15y minus 12 এইটো পালো আমি তাৰ পিছত তোমাৰ কি হ'ব 35y² plus 28y minus 15y minus 12 পাইছো এইবাৰ আমি কি কৰিম এই দুটাৰ পৰা 7 কমন লম আৰু y কমন লম y কমন ললে এতে তোমাৰ 5y হ'ব ইয়াতে তোমাৰ 4 হ'ব কাৰণ 4 7 * 28 তাৰ পিছত এই দুটাৰ পৰা আমি কি কম 3 কমন লম 3 কমন ললে তোমাৰ কি হ'ব এইটো হ'ব 5y যেটো -3 কমন লৈছো তো এইটো প্লাস হৈ যাব +4 এইটো এইবাৰ আমি কি কৰিম এই দুটা পদৰ পৰা এইখিনি কমন লম কি আছে তোমাৰ 5y + 4 আৰু ইয়াতে আছে তোমাৰ 7y - 3 তো আমি যেহেতু দুটা টার্ম পাইছো দুটা পদ পালো ইয়াৰে এটা সম্ভাব্য কি হ'ব এটাকে আয়তটোৰ সাম্ভাব্য দিক হ'ব তোমাৰ 5y + 4 আৰু প্ৰস্থ হ'ব 7y - 3 এটা চোৱা
মই সাম্ভাব্য দিক কিমান লিখিছো 5y + 4 লিখিছো আৰু প্ৰস্থ লিখিছো 7y - 3 লিখিছো কোনোবাই তোমাৰ এইটো দিক কৰিব পাৰে এইটো প্ৰস্থ কৰিব পাৰে যেহেতু এইটো সাম্ভাব্য ভ্যালু হয় ইয়াৰ ইম্পৰ্টেন্ট খিনি হৈছে কি এই স্প্লিটিং দা মিডল টার্ম এইখিনি হৈছে ইয়াৰ ইম্পৰ্টেন্ট পাৰ্টস তো ভেৰি ইম্পৰ্টেন্ট ফেক্টৰাইজেচনৰ কাৰণে ভিডিওটো চালে তোমালোকে নিশ্চয় উপকৃত হ'বা তোমালোকে চাবা 16 কি দিছে আয়তন দিয়া আছে ঘনকৰ আয়তন দিয়া আছে আৰু আয়তনৰ পৰা সাম্ভাব্য মাত্ৰা তিনিটা অৰ্থাৎ দিক প্ৰস্থ আৰু উচ্চতাটো আমি উলিয়াব লাগে তো দিক প্ৰস্থ উচ্চতা যদি উলিয়াব লগা হয় তেতিয়াহলে আমি কি কৰিব লাগিব সিম্পলিফাই কৰিব লাগিব আৰু সিম্পলিফাই কৰাৰ পিছত ইয়াৰ কি পাম ইয়াৰ পৰা সাম্ভাব্য দিক প্ৰস্থ উচ্চতা আমি পাম যেহেতু ঘনকৰ আয়তন কি আছিল সো আয়তীয় ঘনকৰ আয়তনটো তোমাৰ আছিল L * B * H তো যেহেতু L * B * H তো তোমাৰ কি হ'ব এটোৰ পৰা আমি তিনিটা ৰাখি পাও নে নাপাও চাব লাগিব তো সলিউশন তোমাৰ কি হ'ব 3x² - 12x আছে তো ইয়াৰ পৰা কমন টাৰ্ম আহিব 3x কমন ললে x - 4 থাকিব ইয়াত আমি কেইটা পদ পালো এটা দুটা তিনিটা পদ পালো যেহেতু তিনিটা পদ পাইছো এতেতে ঘনকটো আয়তীয় ঘনকটোৰ মাত্ৰা আয়তীয় ঘনকটোৰ মাত্ৰা অৰ্থাৎ L = 3 B = x আৰু H = x - 4 all are possible তো সাম্ভাব্য এই গোটেইটা হৈছে ইয়াৰে সাম্ভাব্য মান সাম্ভাব্য ভ্যালু তো নাম্বার 2 টু কি দিয়া আছে চোৱা নাম্বার 2 আয়তন দিয়া আছে কিমান তো 12ky² তাৰপিছত তোমাৰ হৈছে প্লাস 8ky আৰু -20k দিয়া আছে তো এইকেইটা ভ্যালু দিয়া আছে তো সলিউশন কৰিম আমি চোৱা সলিউশনত তোমাৰ কি হয় 12ky² plus 8ky minus 20k so এই গোটেইটাৰ পৰা কমন লব পৰা ৰাখি কি আছে আটাইকেইটাৰে 4 ৰ মাল্টিপল হয় তো আৰু k গোটেইটাতে আছে আমি 4k কমন লম 4k যদি কমন লয় এটো কি পাম 3y² plus 2y minus কি পাম আমি 5 পাম 5 হল তাৰপিছত তোমাৰ এইটো পাই গলো আমি তো ইয়াৰ পৰা আমি কি কৰিম 4k এইটো এনেকে ৰাখিলো তাৰপিছত এইটো 3 * 5 15 হ'ব তো 3y² প্লাস এটো 2 আছে তো 5 - 3 কৰিলো y - 5 তো 5 3 * 15 আৰু 5 - 3 কৰিলে 2 এটো পালো আমি তাৰপিছত তোমাৰ কি হ'ব 4k তো এটো 3y² plus 5y minus 3y minus 5 এটো যদি ডিৰাইভ কৰি লিখো এটো 5y আৰু 3y পালো তাৰপিছত এবাৰ কি কৰিম আকৌ 4k তো এই দুটাৰ পৰা আমি কি কৰিম y কমন লম y কমন ললে 3y plus 5 হ'ব তো -1 কমন ললে হ'ব 3y plus 5 যেহেতু মাইনাস কমন লৈছো তো এইখিনি হল তো তোমাৰ কি হ'ব 4k আৰু এইটো হ'ব তোমাৰ কি 3y plus 5 whole into y minus 1 এইখিনি হল তো তোমাৰ কি হ'ব এটা সাম্ভাব্য দিক প্ৰস্থ উচ্চতা এতেতে আয়তীয়
ঘনকটোৰ সাম্ভাব্য L হ'ব 4k, B হ'ব তোমাৰ 3y plus 5 আৰু H হ'ব y minus 1. তো এইকেইটা হ'ব ইয়াৰে সাম্ভাব্য LBH আৰু সেইটোৱে ওলাব দিছে। তো এইটো এক্সাৰসাইজ আজি কমপ্লিট কৰিলো। তোমালোকে ভিডিঅ'টো চাবা, চালে নিশ্চয় উপকৃত হ'বা। থেংক ইউ।